সন্মানীয় শিক্ষাগুৰুসকল, জনাই আছোঁ এক বহুত গুৰুত্বপূৰ্ণ খবৰ যে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা আহিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা 1/6/2024 তাৰিখে। তো বলকচোন চাওঁ এই নিৰ্দেশনাটোত কি লিখা আছে আৰু কি কৰিব লাগিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী 6। তো এইটো আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা এই নটিফিকেশ্যনটো ওলাইছে। শ্ৰী নৰনাৰায়ণ কানোৱাৰ IAS Secretary to the Govt of Assam Department of School Education দিছপুৰ to the এইটো পঠাইছে the Additional District Commissioner Education all district যে ADC সকললৈ পঠিয়াইছে সকলো ডিষ্ট্ৰিক্টৰ, দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট, দ্য ইনস্পেক্টৰ অফ স্কুলছ অল ডিষ্ট্ৰিক্ট, দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট। তো তেওঁলোকলৈ এই নটিফিকেশ্যনটো পঠাইছে। চাওক ছাবজেক্টটো কি লিখিছে, কমপ্লিশ্যন অফ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন এণ্ড AI এনৰলমেণ্ট ইন শিক্ষা সেতু, অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ যি শিক্ষা সেতুত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, অৰ্থাৎ নাম সোমোৱাব লাগে সেই কাম, আৰু এনৰলমেণ্ট অৰ্থাৎ ফটো উঠাব লাগে, এই কামখিনি কমপ্লিট কৰাৰ ক্ষেত্ৰত এই নোটিফিকেশ্যনটো দিছে। Sir, Madam, with reference to the subject cited above, it is seen that the students' registration are still going on in Shiksha Setu portal even after 2 months of academic year, due to which it becomes difficult to ascertain in distribution of benefits like free textbook, etc. যে শিক্ষা মানে শৈক্ষিক বৰ্ষ আৰম্ভ হোৱা প্ৰায় 2 মাহ হৈ গ'ল, অৰ্থাৎ এপ্ৰিল মে 2 মাহ গুচি গ'ল। তথাপিও দেখা গৈছে যে কিছুমান বিদ্যালয়ত এতিয়াও শিক্ষা সেতু পৰ্টেলত নতুন ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছে, অৰ্থাৎ নতুন ষ্টুডেণ্টৰ নাম এই শিক্ষা সেতুত সোমাই থকা দেখা গৈছে। আৰু সেইকাৰণে মানে কিছুমান হেৰিৰ ক্ষেত্ৰত অসুবিধা দেখা গৈছে, যেনেকুৱা ফ্ৰী টেক্সট বুক অৰ্থাৎ বিনামূল্য কিতাপ বিতৰণৰ ক্ষেত্ৰত যে নতুনকৈ ছাত্ৰ ছাত্ৰী সোমাই আছে, যিহেতু তেওঁলোকে এটা হিচাপত কিতাপ পঠাই দিছে, এতিয়া আকৌ সোমাই আছে, আকৌ কিতাপৰ নাটনি হৈছে, এনেকুৱা কিছুমান বিসংগতি দেখা পাইছে। Therefore, all the districts are hereby requested to complete the registration and AI enrollment of students in the Shiksha Setu portal by 7th June 2024 without fail. গতিকে সকলো জিলাক তেওঁলোকে স্কুল শিক্ষা বিভাগৰ পৰা এইটো জনাইছে যাতে সকলো জিলাই এইটো হেৰি কৰে যে শিক্ষা সেতু পৰ্টেলত ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যন আৰু এনৰলমেণ্ট কৰা কামটো 7 জুন 2024 ভিতৰত যিকোনো প্ৰকাৰে কমপ্লিট কৰে। It is to be mentioned that the option of registration of new students will be deactivated after the closing date. আৰু এইটো উল্লেখ থাকে যে এই ডেটটো অৰ্থাৎ 7 জুন পাৰ হোৱাৰ পিছত শিক্ষা সেতুত নতুন ছাত্ৰ ছাত্ৰীৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে, এইটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব। তো এইটো চাব পাৰে, ইয়াৰ্ছ ফেইথফুল্লি চাইণ্ড নাৰায়ণ কানোৱাৰ, IAS Secretary of the Govt of Assam। তো এইটো আছিলে শিক্ষা সেতু সম্পৰ্কীয় শিক্ষকসকলৰ এটা গুৰুত্বপূৰ্ণ মেছেজ যে 7 জুন তাৰিখৰ ভিতৰত তেওঁলোকৰ বিদ্যালয়ত যিকোনো ষ্টুডেণ্ট যিসকল বাদ পৰি আছে শিক্ষা সেতুত এতিয়ালৈকে সোমোৱা নাই, তেওঁলোকে যাতে 7 জুনৰ ভিতৰত এই কামখিনি সম্পূৰ্ণ কৰে আৰু এনৰলমেণ্ট অৰ্থাৎ ফটো লোৱা কামটো যাতে কমপ্লিট কৰি দিয়ে। তো এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব।